সদনত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সম্পৰ্কে ইয়াত উল্লেখ হৈছিল। ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন মই আগতেও পঢ়িছিলোঁ। 15টা বছৰ 14টা বছৰ তৰুণ গগৈ ডাঙৰীয়াৰ মন্ত্ৰীসভাত কাম কৰাৰ পিছত তেখেতৰ বিপক্ষে লিখি থকা প্ৰতিবেদন এখন মই সদনত অনাৰ বাবে মোৰ একেবাৰে আগ্ৰহ নাছিল। কংগ্ৰেছৰ 2-এজন সদস্যক মই অনানুষ্ঠানিকভাৱে জনাইছিলোঁ যে এই দাবীটো কৰি থাকিব নালাগে, কাৰণ সকলোৱে জানে যে ৰাকেশ পালৰ নিযুক্তি কাৰ সময়ত হৈছে। ইয়াততো জানিবই লাগিছিল যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আহিলে তাত তৰুণ গগৈৰ ওপৰত কমেণ্ট থাকিবই। ফাইলত তৰুণ গগৈৰ জল পটকৈ চহী আছে, কেনেকে ভুল হ'ব পাৰে? তৰুণ গগৈৰ চহীটোতো ভুল হ'ব নোৱাৰে ৰাকেশ পালক নিযুক্তি দিয়া। এডিশ্যনেল চিফ ছেক্ৰেটাৰীয়ে কৈছে তেওঁৰ এজন ইনচাৰ্জ মেম্বাৰক বাৰে বাৰে কাৰ্যকাল বঢ়াই দিয়া। তেওঁ নটাৰী আছিল, এডভোকেটো নাছিলে। ক'ব গ'লে তেনেকুৱা এজন মানুহক চেয়াৰমেন কৰা কাৰ চৰকাৰ দিনত হৈছে? এই গোটেইখিনি দোজ আৰ পাৰ্ট অফ ৰেকৰ্ডছ। বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ ওপৰত আলোচনা হ'ব আৰু সিদিনাখনে আমাৰ চৰকাৰৰ দিনত চাকৰি হোৱা 1,15,20,000 ল'ৰা ছোৱালীৰ নাম এড্ৰেছৰ কিতাপখনো আপোনালোকৰ আগত মই দি দিম।